এক জৰুৰী খবৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ এই জৰুৰী খবৰ অহা ৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা ইতিমধ্যে ৩ মাৰ্চৰ মেট্ৰিক পৰীক্ষালৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে সেৱা কৰ্তৃপক্ষই ইতিমধ্যে ৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব এইবাৰ মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহি ২০২৩ বৰ্ষৰ মেট্ৰিকত বৃহৎ পৰিৱৰ্তন সলনি হ'ব কেইবাটাও নতুন নিয়ম ইতিমধ্যে ইংৰাজী সমাজ বিজ্ঞান আৰু বিজ্ঞান সাধাৰণ গণিতৰ ক্ষেত্ৰত নিয়মৰ সাল সলনি কৰা হৈছে এই 4 বিষয়ৰ প্ৰশ্ন কাকতত 50% অবজেক্টিভ আৰু 50% ডেসক্ৰিপটিভ মূলক প্ৰশ্ন কাকত হ'ব উত্তৰ বহিৰ ক্ষেত্ৰতো থাকিব নতুন নিয়ম ইতিমধ্যে জমা দিয়াৰ পূৰ্বে বহিৰ বন্ধাৰ ক্ষেত্ৰত থাকিব এই নতুন নিয়ম অবজেক্টিভ মূলক প্ৰশ্ন উত্তৰ দিয়াৰ বাবে থাকিব 8 পৃষ্ঠাৰ সুকীয়া বহি 16 পৃষ্ঠাৰ বহিত কৰিব লাগিব ডেসক্ৰিপটিভ মূলক প্ৰশ্ন উত্তৰ ইতিমধ্যে তেওঁলোকে জনাইছে যে 8:35 বজাত পৰীক্ষাৰ্থীক দিয়া হ'ব অবজেক্টিভ মূলক বহি আৰু 9:45 বজাত পৰীক্ষাৰ্থীক দিয়া হ'ব ডেসক্ৰিপটিভ মূলক বহি লগতে সেৱা কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক আহ্বান জনাইছে যে সকলো পৰীক্ষাৰ্থীক প্ৰতিটো তথ্য শুদ্ধকৈ লিখিবলৈ সেৱা কৰ্তৃপক্ষই ইতিমধ্যে আহ্বান জনাইছে ইংৰাজী সাধাৰণ গণিত সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত সলনি কৰা হৈছে নীতি নিয়ম এই 4 বিষয়ৰ প্ৰশ্ন কাকতৰ লগতে উত্তৰ বহিৰ ক্ষেত্ৰতো থাকিব নতুন নিয়ম লগতে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনেও লৈছে